শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম আমাৰ পৰম গুৰু। প্ৰণাম ভাবাই সমস্ত সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি আমি ক'বলৈ আহিছোঁ পূৰ্ণ কৃষ্ণ ভগৱন্তই দ্বাৰকালৈ গমন কৰি কি কৰিছে আৰু কি জ্ঞান আমি ইয়াত পাম, এই কথাক চৰ্চা কৰিবলৈ আহিছোঁ। আৰু যিহেতু আমাৰ ভাৰত আৰু পাকিস্তানৰ মাজত এই সময়ত যুদ্ধ হৈ আছে, আৰু এই যুদ্ধত ভগৱান শ্ৰীকৃষ্ণ আমাৰ হিন্দু শাস্ত্ৰই কি বুলি আমাক জ্ঞান প্ৰদান কৰিছে, ইয়াতে দুআষাৰমান কথা আমি আজি চৰ্চা কৰিম। কৃষ্ণ ৰাম 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 সৃষ্টি স্থিতি লয় এন্তে হাদন্ত আপোনে জগত পবিত্ৰ কৰে আনে নাম গুণে কৰি আছা সমস্তৰে হৃদয়ত ভাক আহাংক নজানি জীৱে উবে সৰ্বনাশ পীৰৈ প্ৰজা জয়খানি দুৰ্জন ৰাজ ৰজা গণ কুন্ত অৱতাৰ এতে নাৰায়ণ পৰম কৃপায়ে মুখ দেন্ত ভকতক হৰি বিমুখৰ জানা এন্তেকে অনন্ত। হে প্ৰভুসকল, আগতে আমি চৰ্চা কৰি আহিছিলোঁ মহাৰাজ যুধিষ্ঠিক ৰাজ্যৰ বাৰ চমজাই ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ গমন কৰোঁতে ৰজাসকলে ইজনে ইজনক কোৱাকৈ কৈ আছে যে সেইজন কৃষ্ণই সৃষ্টি স্থিতি প্ৰলয় সকলোৰ মালিক, কাল মায়াৰ মালিক সেইজন শ্ৰীকৃষ্ণ। আৰু ইয়াক চিনি পোৱা সকলে সুবাসনা হৈ আছে, আৰু ইয়াক চিনি নোপোৱা সকলে দুৰ্বাসনা প্ৰাপ্ত হৈ আছে। আৰু কৃষ্ণক চিনি নাপায় অকাৰণতে নৰক ভুজি মৰি আছে। সেইকাৰণে ভাগৱত শাস্ত্ৰই কৈছে ভগৱান শ্ৰীকৃষ্ণই দেৱৰো উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। দেৱতাৰ দেৱৰো দেৱৰ উত্তম দেৱতাৰ শ্ৰেষ্ঠতম ভগৱান এজনে আছে, সেইজনৰ নামে বাসুদেৱ শ্ৰীকৃষ্ণ। ইয়াক নজনা সকলে নৰকত পৰি মৰি আছে অকাৰণতে, আৰু ইয়াক জনা সকলে সুবাসনা হৈ শোকত পৰি আছে বুলি ভাগৱত শাস্ত্ৰই ৰজাসকলে ইজনে ইজনক কোৱাকৈ কৈ আছে। ৰাম কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল যাহাত জন্মিল জগতৰ আদিমূল কিনো পুণ্য কৰি আছে মথুৰা নগৰী চৰণে ব্ৰহ্মিলা জাত এন্তে মহাহৰি। ৰজাসকলে বৰনাৰীসকলে ইজনে ইজনক ভগৱান শ্ৰীকৃষ্ণক চাই ভগৱান শ্ৰীকৃষ্ণই দ্বাৰকালৈ গমন কৰি যাওঁতে ভগৱান শ্ৰীকৃষ্ণক চাই তেওঁলোকে ইজনে ইজনক কোৱাকৈ কৈ আছে যে কিনো পুণ্যৱন্ত ভাগ্যৱন্ত যদুকুল সকলে কিমান পুণ্যৱান। যদুকুলতে ভগৱন্তই
জন্ম লৈছে। আৰু এই কথাও কৈছে, কিনো পুণ্য কৰি আছে মথুৰা নগৰী। মথুৰা নগৰতো কিনো পুণ্য কৰিছে, আৰু ইমান পুণ্যৱান ভূমি অৰ্থাৎ মথুৰা নগৰী। ভাৰতবৰ্ষক পুণ্যভূমি বুলি হিন্দু গ্ৰন্থশাস্ত্ৰই দেখাইছে। আৰু এই পুণ্যভূমিত চৰণে ব্ৰহ্মিলা জাত এন্তে মহাহৰি। ভগৱন্ত মহাহৰিয়ে কৃষ্ণৰূপে অৱতাৰ লৈ লীলা আমাক কৰি দেখুৱাইছে যে ভাৰতবৰ্ষ মথুৰা নগৰীত জন্ম লৈ এই পুণ্যভূমিত জন্ম লৈ দুষ্টক দমন শান্তক পালন কৰি দেখুৱাইছে। সেইজন ভগৱন্তৰ শ্ৰীচৰণত চৰণ যুগলৰ পাদ পদ্মৰ চিন মথুৰাত পৰিছে, আৰু মথুৰাত পৰা মানে ভাৰত ভূমিত পৰিছে। প্ৰভুসকল সকলোৱে জানে ভগৱান শ্ৰীকৃষ্ণৰ চৰণ তলুৱাত ৫টা চিন আছে। এই ৫টা চিন কাৰো দেৱতাৰ, কাৰো ভগৱানৰ, ব্ৰহ্মা আদি দেৱতা এওঁলোকৰ শ্ৰীচৰণৰ তলুৱাত এই ৫টা চিন নাই। এই ৫টা চিন ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণৰ চৰণ কমলৰ তলুৱাত আছে। এই ৫টা চিননো কি? ধ্বজ, ব্ৰজ, অংকুশ, যৱ, পদ্ম। এই ৫টা চিন মথুৰা নগৰীত পৰি আছে, আৰু ভাৰত ভূমিত পৰিছে কাৰণে এই ভাৰত ভূমিটো পুণ্যভূমি বুলি কোৱা হৈছে। সেইকাৰণে হিন্দু সনাতন আগতো আছিলে আৰু অনাগত ভৱিষ্যতলৈকে থাকিব, সেইটোকে সনাতন বুলি কয়। সনাতন থকালৈকে আমাৰ ভাৰত ভূমিক কোনো বেলেগ ৰাজ্যই আমাক শেষ কৰিব নোৱাৰে। সেইকাৰণে আমি ভয় কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণ কমলত আমি চিন্তা কৰি থাকক। আগতে আমি কৈছোঁ নহয়, ভগৱান শ্ৰীকৃষ্ণক নাজানি অকাৰণতে কিছুমানে মৰি আছে, কিছুমান দেশ বিদেশতো পৰি আছে। ভগৱান শ্ৰীকৃষ্ণক কাল মায়া অধিকাৰীৰ লক্ষীপতি সেইজনৰে পৰমেশ্বৰ ঈশ্বৰবোৰে জনাসকলে শোভাকণা ভোকত বহি আছে। আৰু এই পুণ্যভূমিত আমি ভাগ্যৱন্তৰ বলত পুণ্যভূমি ভাৰতবৰ্ষত জন্ম ল'ব পাইছোঁ। এই কথা ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে। সেইকাৰণে প্ৰভুসকল, এই ভাৰত ভূমিত জন্ম লোৱা মাত্ৰে আমি সকলোৱে হিন্দু সন্তান, আমি সনাতনৰ সন্তান। সনাতন সন্তানসকলে ভয় খাব নালাগে, যুদ্ধত সকলোৱে সাজু হৈ থাকিব লাগে বুলি আমাৰ জ্ঞানে কৈছে। এৰাম দেখিও আশ্চৰ্য ভাগ্য সিটো দ্বাৰকাৰ, যাৰ যকে স্বৰ্গকো কৰিলা তিৰস্কাৰ, যাৰ প্ৰজা অনুদিনে দেখে কৃষ্ণ মুখ, স্বৰ্গতো নাহিকে জানো ব্ৰহ্মানন্দ হুক। এই ভাৰতবৰ্ষক মথুৰা নগৰী ভাৰতবৰ্ষ স্বৰ্গতকৈ অধিক সুন্দৰ কৰি পেলাইছে, যাৰ পদচিহ্ন ভাৰত ভূমিত পৰিছে। ধ্বজ, ব্ৰজ, অংকুশ, যৱ, পদ্ম, এই পদচিহ্নই ভাৰত ভূমিত পৰাৰ লগে লগে এই আমাৰ ভাৰত মাতা ধৰণী ধৰাৰ মা বসুমতী মায়ে সন্তুষ্টি হৈছে আৰু হুকত ভাৰ ল'ব পাৰিছে। নহ'লে আমাৰ ধৰিত্ৰী মা বসুমতী মায়ে ভাৰ ল'ব পৰা নাছিলে। দুষ্ট দৈত্যসকলে যেতিয়া ইয়াত যুদ্ধ বিগ্ৰহ কৰি সকলো দুষ্ট দৈত্যসকলে হুকত থাকিব নিদিয়া প্ৰজাসকলক, সেনেকৈ হোৱাৰ কাৰণে বসুমতী আয়ে কান্দিছিলে আৰু ভাৰ ল'ব পৰা নাছিলে। যেতিয়া ভগৱান শ্ৰীকৃষ্ণ অৱতাৰ লৈ এই ভূমিত ৫টা
এই ভগৱন্তৰ চৰণ যুগল পাঁচোটা চিহ্নৰে চৰণ যুগলত স্পৰ্শ কৰি ভূমিত পৰিছে, তেতিয়া ভগৱতী মায়ে ভাৰ ল'ব পাৰিলে। ঠিক তেনেধৰণে এই ভূমিয়ে ভাৰ ল'ব নোৱাৰিব দুষ্ট দৈত্যসকলৰ কাৰণে, কিন্তু শান্ত হ'লে ভাৰ ল'ব পাৰিব। সেইকাৰণে সকলোৱে শান্তিৰে থাকক, নিজৰ নিজৰ ঘৰতে শান্ত হৈ থাকক। ভগৱান শ্ৰীকৃষ্ণকে স্বয়ং পৰমেশ্বৰ এক ঈশ্বৰ মানি তেওঁৰ নাম লৈ থাকক, আৰু তেওঁৰ নামৰ যোগেদি আমাৰ ভাৰত সেনাসকলে শক্তি প্ৰদান হ'ব, আৰু এই ভাৰত ভূমিক কোনেও নষ্ট ভ্ৰষ্ট কৰিব নোৱাৰিব। আৰু এই নামৰ যোগেদি আমি সকলোৱে পুৱা গধূলিয়ে ভগৱান শ্ৰীকৃষ্ণক, ঈশ্বৰ কৃষ্ণ পৰমেশ্বৰ, তেওঁৱে সৃষ্টি স্থিতিৰ প্ৰলয়ৰ মালিক বুলি তেওঁকে আমি চিনি পাই তেওঁৰ শ্ৰীচৰণতে আমি সৰ্বদাই প্ৰাৰ্থনা কৰি থাকক বুলি জ্ঞান পতে দিয়ে এই আমাৰ ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে। ৰাম বিবাহিত যতেক কৃষ্ণৰ পত্নী গণ, জন্মান্তৰে অৰ্চি আছে তাহা নচৰণ। ৰাম তাতেকে অধৰামিত প্ৰিয় অনুক্ষণে, যাহা কোৱা খায়ে মোহ জান্ত নাৰী গণে। ৰুক্মিণী প্ৰমুখ নাৰী কিনো ভাগ্যৱতী, যাহাৰ গৃহক কৃষ্ণে কনে কোনে ৰন্তি। কমল লোচন স্বামী পায়া অনুক্ষণে, সেৱা কৰি থাকহি অৰুণ চৰণে। নাহিকে দুৰ্লভ্য দ্ৰব্য কৃষ্ণৰ সেৱাত, দুৱাৰতে ৰুৱাইলা শশীৰ পাৰিজাত। ৰামে মতে কৃষ্ণক ঈশ্বৰ হেন জানি, কহিলন্ত বেদান্তৰ ৰহস্য কাহিনী। উপনিষদৰ মন্ত্ৰ গণে মূৰ্তি ধৰি, শুনে কৃষ্ণ কাহিনী পৰম ৰংগ কৰি। আমাৰো ৰহস্য কথা কিমতে জানিল, ইখে নাৰী গণে সংসাৰক নিস্তাৰিল। আর তাখম্বাৰ প্ৰেমবাণী শুনি নাৰায়ণে, হাকিয়া হবাকো চাই কথা কিয় নয়নে। সদায়ে দৃষ্টিত যেন বৰিকে অমৃত, মিলিত আনন্দ বৈলাহিয়াত বিদিত। হৰে ৰাম ৰাম। হে প্ৰভুসকল, ভগৱান শ্ৰীকৃষ্ণই এনেকে দ্বাৰকালৈ গমন কৰি ৰথত আৰোহণ কৰি যাওঁতে বৰ নাৰীসকলে, দিব্য নাৰীসকলেও ইজনে ইজনক কোৱাকৈ কৈছে যে ভগৱান শ্ৰীকৃষ্ণৰ এই গুণ কীৰ্তন কথা নাম চৰ্চা কৰি কোৱাকৈ কৈ থাকোঁতে ভগৱান শ্ৰীকৃষ্ণৰ কটাক্ষ চকুৰ দৃষ্টিত তেওঁলোকেও সমস্ত পাপ আছিলে যদিও ভগৱান শ্ৰীকৃষ্ণৰ কটাক্ষ দৃষ্টিত পাপ নাইকিয়া হৈ গৈছে বুলি ভাগৱত শাস্ত্ৰই কৈছে। আৰু ৰজাসকলেও ইজনে ইজনক কোৱাকৈ কৈছে ভগৱান শ্ৰীকৃষ্ণৰ নাম গুণ কথা কোৱাকৈ কৈ থাকোঁতে ভগৱান শ্ৰীকৃষ্ণৰ কটাক্ষ দৃষ্টিত তেওঁলোকেও পূৰ্ব জন্মৰ আৰু এই জন্মৰ আগৰ জন্মৰ যিমান পাপ আছিলে সকলো পাপ নাইকিয়া হৈ গৈছে ভগৱান শ্ৰীকৃষ্ণৰ কটাক্ষ দৃষ্টিত। সেইকাৰণে প্ৰভুসকল, ভগৱান শ্ৰীকৃষ্ণৰ নাম গুণ যদি গালে পাপ নাইকিয়া হৈ যায়, সকলো দুখ নাইকিয়া হৈ যায়, এই বুলি ভাগৱত উত্তম ভাগৱত শাস্ত্ৰই যদি আমাক
কৈ দেখুৱাইছে, তেন্তে কিহৰ কাৰণে আমি দেৰি কৰিব লাগে আৰু কিহৰ কাৰণে আমি এলাহ কৰিব লাগে? এলাহ আলস্যক বাদ দি আমি পুৱা গধূলি ভগৱান শ্ৰীকৃষ্ণৰ নাম গুণ যদি গায়, তেনেহ'লে এই নামে আমাক শক্তি প্ৰদান কৰিব, এই নামে আমাক সংকাৰ গঢ়িব তৰিব। পুৱা গধূলি আমি নাম ল'ব লাগে। আৰু যিহেতু আমাৰ এই সময়ত ভাৰত আৰু পাকিস্তানৰ লগত যুদ্ধ বিগ্ৰহ চলি আছে, এই যুদ্ধক্ষেত্ৰৰ কাৰণেও আমি নাম ল'ব লাগে। এই নামে সংসাৰ তৰিব, এই নামে দেশ ৰক্ষা কৰিব, এই নামে আমাৰ সকলো সৈনিকসকলকো শক্তি যোগান ধৰিব। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ কটাক্ষ দৃষ্টিত যদি জীৱন ধন্য হৈ গৈছে আৰু ৰজাসকলেও সকলো সমস্যাৰ সমাধান হৈ গৈছে আৰু হস্তিনাপুৰৰো সমস্যাৰ সমাধান হৈ গৈছে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ যোগেদি, তেনেহ'লে আমাৰ ভাৰতবৰ্ষও আমাৰ এই নামৰ যোগেদিয়ে ভাৰতবৰ্ষও আমাৰ শক্তিশালী হৈ পৰিব আৰু সকলো সৈনিক সেনাৰ লগতো শক্তি প্ৰদান হৈ যাব। সেইকাৰণে নামে সংসাৰ তৰে, নামে সংসাৰ গঢ়ে, নামে দেশ ৰক্ষা কৰে। এই নামৰ যোগেদি আমি সকলোৱে পুৱা আৰু গধূলি আমি চিন্তি থাকিম আৰু এই নামৰ কটাক্ষ দৃষ্টিত আমাৰ সকলো ভাৰতবৰ্ষই শক্তিশালী হওক আৰু ভাৰত মাতা কি জয় হওক। আৰু আমি সকলোৱে ভাৰতৰ সন্তানসকলে পুত্ৰব্ৰত পালন কৰিব লাগে। পুত্ৰব্ৰত পালনটো কি কৰিব লাগে? পুৱা গধূলি আমি ভগৱানৰ শ্ৰীচৰণত চিন্তি থাকিব লাগে আৰু আমাৰ ভাৰতবৰ্ষৰ মৃতক জোৱানসকলেও তেওঁলোকেও আত্মাৰ সদগতিৰ কাৰণে আৰু ভাল তেওঁলোকৰ বৈকুণ্ঠৰ পাৰিকত গমন কৰি থাকিবৰ কাৰণে পূৰ্ণ কৃষ্ণ ভগৱন্তৰ লগত আৰু আমাৰ মৃতকসকলৰ কাৰণে আৰু আমাৰ নৱজোৱানৰ কাৰণে সৈনিকসকলৰ কাৰণে এই নামৰ দ্বাৰা শক্তি যোগান ধৰিবৰ কাৰণে সকলোৱে আমি হিন্দু পুত্ৰসকলে নাম লওক আৰু ৰজাসকলে আমাৰ পুত্ৰব্ৰত পালন কৰি যদি তেওঁলোকে কাই কষ্ট কৰি দিনে ৰাতিয়ে যদি আছে, তেনেহ'লে এই পুত্ৰসকলে পুত্ৰব্ৰত পালন কৰি আমি নিজৰ নিজৰ ঘৰত বহি ইষ্ট ভগৱান পৰম পুৰুষ ঈশ্বৰ কৃষ্ণৰ চৰণত আমি সকলোৱে আত্মসমৰ্পণ কৰি এক নাম এক বাক্যেৰে কাই মন বাক্যৰে এক কৰি পেলাই আমি ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা কৰোঁ সকলোৱে। আৰু এই প্ৰাৰ্থনাৰ দ্বাৰা আমাৰ ভাৰতবৰ্ষক শক্তিশালী কৰি তুলি পেলাই সকলোৱে এই ভাৰতবৰ্ষক নষ্ট বস্ত কৰিব নোৱাৰাকৈ আমি সকলোৱে প্ৰাৰ্থনা কৰিব লাগে। আমি সকলোৱে ভয় কৰিব নালাগে। যুদ্ধত যদি যুদ্ধত সকলোৱে আমি যুদ্ধত ৰাজি হৈ থাকিব লাগে আৰু মৰিবলৈ আমি ভয় কৰিব নালাগে। আমি যুদ্ধত সকলোৱে ভয় নকৰাকৈ সকলোৱে সাজু হৈ থাকিব লাগে বুলি আমি সকলোকে প্ৰাৰ্থনা জনাইছোঁ। আৰু মোৰ নিচিনা অভাগনে এইবোৰ কথা আমি এইবোৰ উদ্বেগ দিব নোৱাৰোঁ। আৰু ভাগৱত শাস্ত্ৰই ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ ৰণাঙ্গন যুদ্ধ কৰি দেখুৱাইছে। দুষ্টক ধমন, শান্তক পালন, শত্ৰুক সুবিধা পালে সকলোৱে মাৰিব লাগে আৰু শত্ৰুৰ কাৰণে ভয় কৰিব নালাগে আৰু শত্ৰুৰ কাৰণে সকলোৱে যুদ্ধলৈ সাজু হৈ থাকিব লাগে বুলি ভাগৱত উত্তম ভাগৱত শাস্ত্ৰই আমাক দেখুৱাইছে। জয় ভাৰত মাতা কি জয়। আজি ইমানতে আমি ভিডিঅ'টি সমাপ্ত কৰিছোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।